যোৰহাট জিকিলোৱে আশাটো ক'ত গ'ল আমি জিকিলোৱে নাই মই এটা কথাৰ আক্ষেপ যে ইয়াৰ পূৰ্বে প্ৰত্যেক নিৰ্বাচনত আমি দেখা পাইছোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যি উজনি অসমত হয় সদায় বিহু আগত আমি সামৰি লওঁ তেতিয়া কি হয় কি তেতিয়া বিহু বতৰত মানুহে আনন্দত থাকে স্বতন্ত্ৰ হৈ থাকে আৰু কোনো ৰাজনৈতিক তৰ্ক বিতৰ্কৰ পৰা তেওঁলোকক আমি আঁতৰাই ৰাখোঁ এইটো ৰাজ্য চৰকাৰৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব কিন্তু আজিৰ তাৰিখত মাত্ৰ নিজৰ চৰকাৰী অনুষ্ঠান আধাৰশিলা স্থাপন কৰিবলৈ উদ্ঘাটন কৰিবলৈ তেওঁলোকে অধিসূচনা পলমকৈ ঘোষণা কৰিলে যাৰ ফলত এতিয়া বিহু বতৰত য'ত আমি সকলোৱে মিলি জুলি অসমীয়া আমাৰ বৃহত্তৰ অসমীয়া জাতি একগোট হ'ব লাগিছিল তাত এতিয়া কোন দলীয় সভা কোন মঞ্চত বিভিন্ন এটা চেদিলি বেদিলি এটা পৰিৱেশ এটা থাকিব সেইটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ চৰকাৰে অসমীয়া যে আৱেগ অসমীয়া যে জাতীয় সন্মান অসমীয়া জাতীয় আৱেগৰ প্ৰতি একো তেওঁলোকৰ চিন্তা নাই আৰু বৰ্তমান ৰাজ্য বিজেপিকো মই দুখ দিছোঁ যে তেওঁলোকে এইখিনি কথা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত জাপি দিব নোৱাৰিলে তো মই ভাবিছোঁ বাৰম্বাৰ কেতিয়াবা লৈ কেতিয়াবা এটা NRC অধুৰা লৈ কেতিয়াবা এটা অধুৰা 6 নং দফা ৰিপৰ্ট লৈ বা মিছা প্ৰতিশ্ৰুতি 6 জনগোষ্ঠীক জনজাতিকৰণ সম্পৰ্কত ধাৰাবাহিকভাৱে এইখন বিজেপিয়ে কেন্দ্ৰীয়ভাৱে আমাৰ অসমীয়া জাতীয় আৱেগটো মোহাৰিবলৈ বিচাৰিছে চেপিবলৈ বিচাৰিছে অপমানিত কৰি আছে আৰু ইয়াৰে প্ৰত্যুত্তৰ ভৱিষ্যত অসমৰ নৱপ্ৰজন্মই দিব অসমৰ নৱপ্ৰজন্মই আজি আমাৰ কলা কৃষ্টি ধৰি ৰাখিবলৈ বিচাৰে আমাৰ সত্ৰীয়া পৰম্পৰা ধৰি ৰাখিবলৈ বিচাৰে আৰু ইয়াৰ উত্তৰ ৰাজনৈতিকভাৱে অসমীয়া ৰাইজে অনাগত দিনত দিব যোৰহাট জিকিলোৱে আশাটো ক'ত গ'ল আমি জিকিলোৱে